মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি আৰু ৰিলিফ দিলেও দিব নিদিলেও নাই, কিন্তু আমাৰ প্ৰত্যেকটো পৰিয়ালক 10 লাখকৈ টকা লাগিব। অন্ততঃ বাকী মই নাজানো, মোৰ সমষ্টিত 10 লাখকৈ টকা CMে দিব লাগিব। আৰু যদি মোৰ সমষ্টিত 10 লাখকৈ টকা এটা পৰিয়ালক CMে নিদিয়ে, তেতিয়াহ'লে মই CMৰ টেবুলৰ ওপৰত শিৱৰ তাণ্ডৱ নৃত্য কৰিম। মোক জেল দিয়ে, ফাঁচি দিয়ে, গ্ৰেপ্তাৰ কৰে, NSA লগায়, NIA লগায়, গুলিয়াই মাৰে, এনকাউণ্টাৰ কৰে, যি কৰে কৰিব পাৰিব, কিন্তু মই CMক সোধাই নাই। 15,000 টকা দি যদি বাচিম বুলি ভাবিছে, আৰু প্ৰধানমন্ত্ৰীয়ে যদি গামোচা লৈ আকৌ এইবাৰ পৰা কৰে, মই মানে বেয়া শব্দ এতিয়া নকওঁ আৰু, কৰিম উল্টা পুল্টা কৰিম প্ৰতিবাদ। খং আৰু ক্ষোভত অখিল গগৈয়ে কৈছে মুখ্যমন্ত্ৰীক, আপুনি আমাৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটৰ মানুহক এই ৰাষ্ট্ৰীয় দুৰ্যোগৰ সময়ত বচোৱা নাই, মহাপ্ৰলয়ৰ সময়ত বচোৱা নাই, বচাইছে অসমৰ ৰাইজে। অসমৰ ৰাইজ এতিয়া এনেকুৱা জাগৰণ হৈছে যে ই এটা আন্দোলনৰ ৰূপ পাইছে। এইটো হ'ল অসমীয়া মানুহৰ কনচায়েন্স। আৰু আপোনাৰ প্ৰধানমন্ত্ৰীয়ে এতিয়ালৈকে আনকি এৰিয়েল ছাৰ্ভে এটাও কৰিবলৈ অহা নাই। আপোনাক খুব ভাল পোৱা আৰু আপোনাৰ আপোন বৰ্গৰ অমিত শ্বাহে এতিয়ালৈকে হেলিকপ্টাৰত আহিও চাবলৈ অহা নাই। পাব্লিকৰ ওচৰলৈ অহাটো বাদেই দিয়ক। 11 দিনৰ পিছতো নাহিল প্ৰধানমন্ত্ৰী অথবা গৃহমন্ত্ৰী। 11 দিনৰ পাছতো এতিয়ালৈকে প্ৰধানমন্ত্ৰী অসমলৈ নাহিলে। 11 দিন শেষ হৈ যোৱাৰ পাছতো এতিয়ালৈকে গৃহমন্ত্ৰী অসমলৈ নাহিলে। এতিয়ালৈকে ইয়াক নেশ্যনেল ডিজাষ্টাৰ ঘোষণা নকৰিলে। আৰু তাৰ পাছত ইহঁতে অসমক ভাল পাওঁ বুলি ক'লে ইহঁতক টিকা চেলাই বেট দিব লাগে। প্ৰকৃত অসমীয়া নৰেন্দ্ৰ মোদীৰ এই কামত প্ৰত্যেকজনে খং কৰক, বিজেপিৰ এই কামত প্ৰত্যেকজনে খং কৰক। আৰু হিমন্ত বিশ্ব শৰ্মাক এনেকৈ প্ৰধানমন্ত্ৰীৰ ওচৰত ভৰিত ধৰিও যে একো আনিব পৰা নাই, তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাক পদত্যাগ কৰিবৰ কাৰণে দাবী উত্থাপন কৰক। এয়া হ'ল প্ৰকৃত অসমীয়াত্ব, এয়া হ'ল জাতীয়তাবাদ। সাহায্য বা অনুদান দূৰৈৰে কথা, মুখ্যমন্ত্ৰীক দিল্লীত সাক্ষাতেই নকৰিলে প্ৰধানমন্ত্ৰীয়ে। অসমৰ মুখ্যমন্ত্ৰী পৰহি দিল্লীলৈ গৈছিলে। এইবাৰ অতি সন্তৰ্পণে, অতি মনে মনে। মই যিমান দূৰ গম পাইছোঁ, প্ৰধানমন্ত্ৰীয়ে তেওঁক এইবাৰ সাক্ষাতেই নিদিলে। তেখেতে গৃহমন্ত্ৰীক সাক্ষাৎ কৰিলে, আৰু বোধহয় তেখেতে গৃহমন্ত্ৰীক সাক্ষাৎ কৰি অসমৰ কাৰণে যিখিনি উলিয়াই আনিব লাগে সেইখিনি উলিয়াই আনিব নোৱাৰিলে কাৰণে তেখেতে উপায়বিহীন হৈ অৰুণোদয় 2500 টকালৈ বৃদ্ধি কৰিছে। আমাৰ মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি বা সাক্ষাৎ কৰিব নোৱাৰি গৃহমন্ত্ৰীক সাক্ষাৎ কৰি, আৰু এই গোটেইবিলাকে গামোচা পিন্ধাই, গোটেই MP গালে গৈ গামোচা পিন্ধায়ো মৃত পৰিয়ালবিলাকৰ কাৰণে 1 লাখ টকা এটা প্ৰধানমন্ত্ৰীৰ পৰা আনিব নোৱাৰিলে। যে নিজৰ MP বিলাকে গৈ সাক্ষাৎ কৰাৰ পাছতো যদি অসমৰ মুখ্যমন্ত্ৰীয়ে CM ৰিলিফ ফাণ্ড অৰ্থাৎ ৰাইজৰ ডনেশ্যনেৰে তোলা পইচাকেইটাৰ পৰাহে আৰু 5 লাখ টকাকৈ দিম বুলি ক'বলগীয়া হয়, প্ৰধানমন্ত্ৰীয়ে যদি এটাও টকা ঘোষণা নকৰে, তাৰ পাছত আমাৰ মুখ্যমন্ত্ৰীৰ কিবা ইজ্জত দিল্লীত ৰ'লনে? ভিক্ষা খুজিহে মুখ্যমন্ত্ৰীয়ে মৃতকক 5 লাখ টকা দিছে। NDRFৰ পৰা মৃতদেহ এটাৰ কাৰণে 4 লাখ টকা দিছে। প্ৰধানমন্ত্ৰীয়ে 20 লাখ টকাকৈ ঘোষণা কৰিব লাগিছিলে মিনিমাম, চবতে কৰে। 1 পইচা আনিব পৰা নাই, 1 পইচা ঘোষণা কৰা নাই। এতিয়া উপায় নাপায় আমি ৰাইজে দিয়া পইচাকেইটাৰ পৰা ভিক্ষা খুজি মুখ্যমন্ত্ৰীয়ে CM ৰিলিফ ফাণ্ডত ভিক্ষা খুজি মুখ্যমন্ত্ৰীয়ে 5 লাখ টকাকৈ মৃতদেহৰ বিনিময়ত দিবলগীয়া হৈছে। লাজ লগা নাই আপোনাৰ মুখ্যমন্ত্ৰী হৈ থাকিবলৈ? লাজ লগা নাই? মই হ'লে পদত্যাগ কৰিলোহেঁতেন। এই সময়ত প্ৰধানমন্ত্ৰীয়ে যদি এনেকুৱা কৰে, মই হ'লে পদত্যাগ কৰিলোহেঁতেন। মুখ্যমন্ত্ৰী ডাঙৰীয়া, মই হ'লে পদত্যাগ কৰিলোহেঁতেন। মোৰ সেলফ ৰেসপেক্ট আছে, মোৰ আত্মসন্মানবোধ আছে, মোৰ বিবেচনা আছে, কনসায়েন্স আছে। আপোনালোকে ৰাজনীতি কৰিবলৈ গৈ আত্মসন্মানবোধ আৰু বিবেচনা শক্তি নাইকিয়া কৰি পেলাইছে। সব বস্তু তেল, কয়লা, সোণিল, চাহপাত, পৃথিৱীৰ যিমান আছে ইনকাম টেক্স, সেল টেক্স, GST সব দিম, টোল টেক্স সব দিম।
চব দিম মানুহ যেতিয়া মৰি শেষ হ'ব তেতিয়াও 1 টকাও সিহঁতি আমাক নিদিব, 1 টকাও সিহঁতি আমাক নিদিব দিল্লীয়ে। এইটো কি মানি ল'ম? এইটো কি মানি ল'বলগীয়া কথা? বানত ক্ষতিগ্ৰস্ত মধ্যবিত্ত পৰিয়ালৰ দুৰ্দশাৰ ছবি দেখুৱাই শিৱসাগৰ সমষ্টিৰ বাবে 4,000 কোটি টকাৰ পেকেজ দাবী কৰিলে বিধায়কগৰাকীয়ে। মই এই ফটোখন অসমৰ মুখ্যমন্ত্ৰীক এবাৰ চাবলৈ অনুৰোধ কৰিছোঁ। মই এই ফটোখন অসমৰ প্ৰত্যেকজন মন্ত্ৰীক এবাৰ হৃদয়ত ভৰাই ল'বৰ কাৰণে অনুৰোধ কৰিছোঁ। মই এই ফটোখন অলপ পাছত অসমৰ মুখ্যমন্ত্ৰীলৈ হোৱাটছএপত পঠিয়াই দিম আৰু মই আশা কৰিম অসমৰ মুখ্যমন্ত্ৰীয়ে এই ফটোখন ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীলৈ পঠিয়াই দিব। বানপীড়িত মানুহৰ অৱস্থা কেনেকুৱা? এই ফটোখনে আমাৰ মধ্যবিত্ত শ্ৰেণীটোৰ প্ৰকৃত অৱস্থাৰ উমান দিয়ে। মোৰ সমষ্টিত 10 লাখ টকাৰ এককালীন ক্ষতিপূৰণ যদি দিয়ে, মই সৰ্বোচ্চ 40,000 মানুহ পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে বুলি ধৰিছোঁ। 40,000 পৰিয়াল, 40,000 পৰিয়াল ক্ষতিগ্ৰস্ত হ'লে কি হ'ব? 4,000 কোটি টকা মোৰ সমষ্টিত লাগিব। যদি তেখেতে সঁচাকৈ গণতন্ত্ৰত জনগণৰ সমস্যা উপলব্ধি কৰে, তেতিয়াহ'লে 15,000 টকা দিয়াটো মানুহৰ প্ৰতি অপমান হৈছে। কস্মিন কালেও নোহোৱা বানৰ কিয় সন্মুখীন হ'ল উজনিৰ 3খন জিলা? বহুতে কৈ আছে যে নহয় দিখৌ নদীৰ ওপৰত ক'ত বান্ধ আছে। আৰে দিখৌ নদীৰ ওপৰত 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা এটা 3rd ফেজৰ বান্ধ এটা বনাই আছে। তিনিটা কামৰ কাৰণে হৈছে। 1 নম্বৰ প্ৰবল বৰষুণ, তাত বৰষুণ হৈছিলে 16 ঘণ্টা, আগতেও হয়, কিন্তু এইবাৰ বৰষুণৰ লগত কি হৈ গ'ল, নদী বান্ধকেইটাৰ পানী এৰি দিবলগীয়া হ'ল, ইমান বৰষুণ হৈ গ'ল। 2 নম্বৰ কি হৈ গ'ল, কয়লা খনিবিলাকৰ ডাঙৰ যে এই যে এতিয়া যিকেইটা MLA আছে সেইকেইটাই চলায় এতিয়া। নাম চাম ক'বলৈ বেয়া পাইছোঁ আৰু সেইকেইটা একদম ফিল্ডত আছে, মাৰ খাব নহ'লে। কয়লা খানি সুশান্ত বৰগোহাঁই, তাৰপিছতে এইটো শদিয়াৰ MLA কি নাম, বলিন চেতিয়া, জয়ন্ত মল্ল বৰুৱা, পীযুষ হাজৰিকা আৰু হিমন্ত বিশ্ব শৰ্মা। এই চেইনটোত গোটেই কয়লাটো যায়। মোৰ সমষ্টিটো এটি কয়লাৰ হেৰি পাতিছে আহি মোক মুখৰ আগত সুশান্ত বৰগোহাঁয়ে আদিত্য বিক্ৰম যাদৱ বুলি ডিচিজনৰ সন্মুখত কৈছে। মই ক'লোঁ যে এই মোৰ তাত হাঁহ চৰা কি কয় এডোখৰ ঠাই সোণপুৰাত কি এইবিলাক কয়লাৰ ঘাটি পাতিছ? মই 10 লাখকৈ পাওঁ দিগদাৰ, কি 5 লাখ পাওঁ, তই দিগদাৰ নকৰিবি বুলি কৈছে। মই কৈছোঁ এই আদিত্য বিক্ৰম যাদৱ শুনিছেনে আপুনি? কি ক'লে আপোনাৰ সন্মুখতে? ক'লে শুনিছোঁ ছাৰ। অৱশ্যে